ভগৱান শিৱৰ অন্যতম ধৰ্মীয় স্থান অমৰনাথ গুহা। এই গুহাত থকা শিৱলিংগ ভাগ গঠিত প্ৰাকৃতিক বৰফেৰে। কেনেকৈ অমৰত্ব লাভ কৰিছিল সেই গুহাত থকা দুটা পাৰ চৰাই। এই গুহালৈ সমাগম ঘটে লাখ লাখ ভক্তৰ। ভগৱান শিৱৰ অন্যতম প্ৰধান ধৰ্মীয় স্থান হৈছে অমৰনাথ গুহা। এই স্থানৰ মূল বৈশিষ্ট্য হৈছে পবিত্ৰ গুহাত বৰফৰ পৰা প্ৰাকৃতিকভাৱে গঠিত হোৱা শিৱলিংগ। ইয়াক স্বয়ম্ভূ হিমনী শিৱলিংগ বুলিও কোৱা হয়, কাৰণ ই প্ৰাকৃতিক বৰফৰ পৰা গঠিত। আহাৰ মাহৰ পূৰ্ণিমাৰ পৰা আৰম্ভ কৰি সমগ্ৰ শাওণ মাহ জুৰি এই পবিত্ৰ বৰফৰ লিংগ চাবলৈ ইয়ালৈ লাখ লাখ লোক আহে। গুহাটোৰ বিভিন্ন ঠাইত ওপৰৰ পৰা বৰফৰ পানীৰ টোপাল সৰি থাকে। ইয়াত এনে এটা ঠাই আছে য'ত পৰা বৰফৰ টোপালৰ পৰা 10 ফুট দীঘল শিৱলিংগ গঠন হয়। চন্দ্ৰৰ কলা বঢ়াটোতা হোৱাৰ লগে লগে এই বৰফৰ আকাৰো বাঢ়ি গৈ থাকে। শাওনৰ পূৰ্ণিমাত ই সম্পূৰ্ণ আকাৰ লাভ কৰে আৰু ক্ৰমান্বয়ে অমাৱস্যালৈকে সৰু হৈ পৰে। এই শিৱলিংগ কঠিন বৰফেৰে নিৰ্মিত। আনহাতে সাধাৰণতে গুহাত পোৱা বৰফ হাতত লোৱাৰ লগে লগে ভংগুৰ হৈ পৰে। এইটোৱেই আচৰিত কথা। একেদৰে মূল অমৰনাথ শিৱলিংগৰ পৰা কেইবা ফুট দূৰত গণেশ, ভৈৰৱ আৰু পাৰ্বতীৰ পৃথক পৃথক বৰফৰ খণ্ড আছে। বাবা অমৰনাথৰ শিৱলিংগৰ বিস্ময়কৰ ৰূপৰ উপৰিও এই গুহাত বাস কৰা পাৰযোৰেও তীৰ্থযাত্ৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰে। তেন্তে আহকচোন জানো অমৰনাথ গুহাত থকা পাৰ দুটাৰ ৰহস্য কি। এদিন মা পাৰ্বতীক লগত লৈ ভগৱান শিৱই গোপন গুহাত প্ৰৱেশ কৰি মা পাৰ্বতীক অমৰ কাহিনীটো ক'বলৈ ধৰিলে। কাহিনী শুনি থাকোঁতে দেৱী পাৰ্বতী টোপনি গ'ল আৰু শিৱই গম নাপালে। ভগৱান শিৱই অমৰত্বৰ কাহিনী বৰ্ণনা কৰি থাকিল। সেই সময়ত দুটা পাৰ চৰাই শিৱৰ কাহিনী শুনি আছিল আৰু মাজতে গুণগুণায়ো আছিল। শিৱই ভাবিলে যে মা পাৰ্বতীয়ে কাহিনী শুনি আছে আৰু মাজতে গুণগুণায়ো আছে। এইদৰে দুয়োটা পাৰয়ে অমৰত্বৰ সমগ্ৰ কাহিনীটো শুনিলে। কাহিনী শেষ হোৱাৰ পিছত যেতিয়া শিৱৰ মনোযোগ মা পাৰ্বতীৰ ফালে গ'ল, তেতিয়া তেওঁ দেখিলে যে মা পাৰ্বতী শুই আছে। মহাদেৱৰ চকু পাৰ চৰাইবোৰৰ ওপৰত পৰিল আৰু তেওঁৰ খং উঠিল আৰু সিহঁতক মাৰিবলৈ আগবাঢ়ি গ'ল। হে প্ৰভু, আমি আপোনাৰ পৰা অমৰত্বৰ কাহিনী শুনিছোঁ। এই কথা পাৰযোৰে শিৱক ক'লে। আমাক মাৰিলে এই কাহিনী মিছা হৈ পৰিব। আৰু তেওঁলোকে পাৰযোৰাক আশীৰ্বাদ দিলে যে এই স্থানত সদায় শিৱ পাৰ্বতীৰ প্ৰতীক হিচাপে বাস কৰিব। এইবুলি কৈ শিৱই পাৰযোৰা জীয়াই ৰাখিলে। পাৰযোৰা অমৰ হৈ পৰিল। ভক্তসকলে কয় যে আজিও তেওঁলোকে এই পাৰ দুটাৰ দৰ্শন পায় আৰু এই গুহাটো অমৰ কাহিনীৰ সাক্ষী হৈ পৰিল আৰু এইদৰেই ই অমৰনাথ গুহা হিচাপে বিখ্যাত হ'ল। আন এক কাহিনী অনুসৰি ভগৱান শিৱৰ অনুগামীসকলে নিজৰ মাজত ঈৰ্ষাৰ বাবে কুৰু কুৰু শব্দটো কৰিবলৈ আৰম্ভ কৰিছিল। এবাৰ মহাদেৱে সন্ধিয়া নাচি আছিল। হঠাতে মহাদেৱে তেওঁলোকক গালি পাৰিলে যে আপুনি এই কুৰু কুৰু শব্দটো বহুদিনলৈ কৰি থাকিব। ঠিক সেই মুহূৰ্ততে ৰুদ্ৰৰ সেই অনুগামীসকল পাৰ হৈ পৰিল আৰু তাতেই তেওঁলোকৰ স্থায়ী বাসস্থান হ'ল। তীৰ্থযাত্ৰাৰ সময়ত এই পাৰ দুটা পবিত্ৰ অমৰনাথ গুহাটো দেখা যায়, এয়াও বিশ্বাস কৰা হয়। আৰু য'ত মাইলৰ পিছত মাইল খাদ্য আৰু পানীৰ কোনো উপায় নাই, য'ত অক্সিজেনৰ পৰিমাণ প্ৰায় শূন্য, তেনে ঠাইত এই পাৰ চৰাইবোৰ কেনেকৈ জীয়াই থাকিব পাৰে, সেয়া এক আচৰিত কথা। অমৰনাথৰ গুহাত বাস কৰা এই দুটা পাৰ অমৰ। ভক্তই আজিও এই পাৰবোৰৰ দৰ্শন লাভ কৰে। নিউজ ডেস্ক, ৰাইজিং নৰ্থ ইষ্ট।